মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছটোত তোমালোকৰ কাৰণে লৈ অনা হৈছে হেল্থ কেয়াৰ পেপাৰখনৰ 3 নম্বৰ ক্লাছ সেল্ফ মেনেজমেণ্ট স্কিল বা স্ব-ব্যৱস্থাপনা দক্ষতা। এই পাঠটোৰ ওপৰত হ'ব পৰা সম্ভাৱ্য কিছুমান প্ৰশ্ন তাৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ লগত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু ভিডিঅ'টো লাইক কৰিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গতিকে এতিয়া আহাচোন, কুৱেশ্যন নম্বৰ 1ত আছে যে চাপক এনে এক স্থিতি হিচাপে চিনাক্ত কৰা হয় য'ত এজন ব্যক্তি, চাপ মানে ষ্ট্ৰেছ, ইয়াৰে কোনটো শুদ্ধ হ'ব? অপশ্যন আছে টেনশ্যন, চিন্তিত, শিথিল। ইয়াতে ঘ নম্বৰত আছে এ আৰু বি দুয়োটাই ইয়াতে শুদ্ধ। গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব ঘ নম্বৰটো। ইয়াতে ক আৰু খ দুয়োটাই শুদ্ধ হ'ব। ঠিক আছে। এতিয়া 2 নম্বৰত আছিলে যে চাপৰ প্ৰতিক্ৰিয়াত কিহে মুখ্য ভূমিকা পালন কৰে, হয়নে? অপশ্যন আছিলে আৱেগ, খত আছিলে ব্যক্তিত্ব, গত আছিলে আত্মবিশ্বাস আৰু ঘত আছিলে এইবোৰৰ এটাও নহয়। গতিকে চাপৰ প্ৰতিক্ৰিয়াত মুখ্য ভূমিকা পালন কৰে ব্যক্তিত্ব, যাক আমি কওঁ পাৰ্চনেলিটি, হয়নে? গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব তোমাৰ পাৰ্চনেলিটি। বাকী ক, খ আৰু ঘ এইকেইটা কেঞ্চেল হ'ব। শুদ্ধ উত্তৰ খ। তাৰপিছত 3 নম্বৰত আছিলে আত্মসজাগতা অনুভূতিয়ে আমাৰ উন্নতি কৰে। আত্মসজাগতাৰ অনুভূতিয়ে আমাৰ কি উন্নতি কৰে? অপশ্যন আছিলে আত্মবিশ্বাস, স্ব-নিৰীক্ষণ, গত আছিলে স্ব-নিয়ন্ত্ৰণ আৰু ঘত আছিলে ওপৰৰ সকলোবোৰ। গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, আত্মবিশ্বাস, হয়নে? আত্মবিশ্বাস শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটো 4 নম্বৰটো হৈছে ডেছৰ ফলত হোৱা আভ্যন্তৰীণ চাপ। কোনটো হেৰিৰ ফলত, কোনটো মানে ইয়াতে তোমালোকক লিখিব যে কোনটো কাৰণত আভ্যন্তৰীণ চাপ হ'ব পাৰে। অপশ্যন আছে চিন্তা, অলসতা, জীয়াই থকাৰ চাপ, অভিজ্ঞতা। গতিকে ইয়াতে হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, চিন্তা। বাকী অলসতা, জীয়াই থকাৰ চাপ আৰু অভিজ্ঞতা এই অপশ্যন তিনিটা কেঞ্চেল যাব। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, চিন্তা। ঠিক আছে। এতিয়া 5 নম্বৰ হৈছে ডেছ চাপৰ লক্ষণ নহয়। এতিয়া তলৰ কোনটো চাপৰ লক্ষণ নহয়? অপশ্যন কত আছিলে বৰ্ধিত ঘাম, খত আছিলে ঠাণ্ডা হাত বা ভৰি, গ আছিলে শুকান মুখ, ঘ আছিলে ওপৰৰ এটাও নহয়। ইয়াতে আমি ক'ব নোৱাৰোঁ যে কেৱল চাপৰ কাৰণে এইকেইটা হ'ব পাৰে, হয়নে? ইয়াতে অন্য কাৰণো থাকিব পাৰে। গতিকে অপশ্যন নম্বৰ হ'ব ঘ, এইবোৰৰ এটাও নহয়। এতিয়া নেক্সট কুৱেশ্যন চাবা 6 নম্বৰটো স্মাৰ্ট লক্ষ্য নিৰ্ধাৰণ পদ্ধতিত এম কি? এমটোৱে কি বুজায়? SMART, স্মাৰ্ট লক্ষ্য নিৰ্ধাৰণ পদ্ধতিত এমটোৱে অপশ্যন দিছে। অপশ্যন ক আৱশ্যক, খত আছিলে অৰ্থ, গত আছিলে পৰিমাপযোগ্য, ঘত আছিলে ওপৰৰ এটাও নহয়। ঘত এতিয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, পৰিমাপযোগ্য। ঠিক আছে। গতিকে এতিয়া আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7টোলৈ আমি গৈ আছোঁ। 7টোত আছিলে আমাৰ লক্ষ্য নিৰ্ধাৰণৰ স্মাৰ্ট পদ্ধতিত এছটোৱে কি বুজায়, হয়নে? এছ ইয়াতে অপশ্যন আছিলে, অপশ্যন এ স্মাৰ্ট, বি আছিলে স্পেচিয়েল, চি আছিলে স্পীড, ডি আছিলে স্পেচিফিক। তো ইয়াতে শুদ্ধ উত্তৰ হ'ব এছ ফৰ স্পেচিফিক। বাকী স্মাৰ্ট, স্পেচিয়েল আৰু স্পীড এই তিনিটা অপশ্যন আমাৰ কেঞ্চেল হ'ব। গতিকে শুদ্ধ উত্তৰ আমাৰ অপশ্যন নম্বৰ ডি, স্পেচিফিক। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ গৈ আছোঁ। চাবা 8 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ আছে যে শাৰীৰিক ব্যায়ামক চাপ নিয়ন্ত্ৰণ কৌশল হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ। তো কিয় শাৰীৰিক ব্যায়ামক চাপ নিয়ন্ত্ৰণ কৌশল হিচাপে ব্যৱহাৰ কৰা হয়? অপশ্যন দিছে ই ৰক্ত সঞ্চালন উন্নত কৰে,
খ দিছে আত্মপ্ৰতিচ্ছবি উন্নত কৰে, গ দিছে আমাক ভাল অনুভৱ কৰায় আৰু ঘ দিছে ওপৰৰ সকলোবোৰ। যেতিয়া আমি ব্যায়াম কৰোঁ আমাৰ গোটেইকেইটাই আমাৰ মানে ভাল হয় হয়নে? গতিকে অপশ্যন নম্বৰ খ ওপৰৰ সকলোবোৰ। নেক্সট সুধিছে যে চাপ মেনেজমেণ্ট ডেছ প্ৰতিৰোধ কৰে। চাপ মেনেজমেণ্টে কি প্ৰতিৰোধ কৰে? ক নম্বৰটো সুধিছে যে মানসিক বিকাৰ, খ নম্বৰ সুধিছে আচৰণগত সমস্যা, গ নম্বৰ আছে ওপৰৰ দুয়োটা আৰু ঘ নম্বৰ আছে ওপৰৰ কোনোটো নহয়। গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ গ ওপৰৰ দুয়োটা। চাপ মেনেজমেণ্টে আমাৰ মানসিক বিকাৰো প্ৰতিৰোধ কৰে, তাৰ লগতে আমাৰ আচৰণগত সমস্যাও প্ৰতিৰোধ কৰে। গতিকে আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ গ ওপৰৰ দুয়োটা। 10 নম্বৰ আছে আত্মনিৰ্ভৰশীলতাৰ অৰ্থ হৈছে যে আমি কেতিয়া আত্মনিৰ্ভৰশীলতা আমি কাক বুলি ক'ম? অপশ্যন নম্বৰ ক আছে স্বতন্ত্ৰভাৱে কাম কৰাৰ সামৰ্থ্য, খ কাৰ্যকৰীভাৱে সম্পূৰ্ণ কৰক, গ ওপৰৰ দুয়োটা, ঘ আছে ওপৰৰ কোনোটো নহয়। ঠিক আছে, গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ ওপৰৰ দুয়োটা। আত্মনিৰ্ভৰশীলতাৰ অৰ্থ কি হ'ব? স্বতন্ত্ৰভাৱে কাম কৰাৰ সামৰ্থ্য আৰু কাৰ্যকৰীভাৱে সম্পূৰ্ণ কৰা, দুয়োটাই শুদ্ধ উত্তৰ। গতিকে এইখিনি আছিলে, তোমালোকে ভিডিঅ'টো ভালদৰে চাবা। আজিলৈ ইমানেই।